যোৰহাটত শুভ উদ্বোধন দ্বিতীয়খন ৰেলৱে অভাৰব্ৰিজ। শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যোৰহাটবাসী ৰাইজৰ বাবে সুখবৰ। ৭৮.২৭ কোটি টকা ব্যয় সাপেক্ষে যোৰহাটত শুভাৰম্ভ দ্বিতীয়খন ৰেলৱে অভাৰব্ৰিজ। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধনৰ কাৰ্যসূচী হাতত লৈ যোৰহাটলৈ আহে। যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ সন্মুখত প্ৰায় কেইবা বছৰ ধৰি নিৰ্মিত কমাৰবন্ধা আলি ৰেল উৰণ সেতু বুধবাৰে শুভ উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাটবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে উৰণ সেতুৰ সমীপতে এক বিশাল জনসভাত অংশগ্ৰহণ কৰে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্টাৰ লাইভ। সন্মুখত আৰু যোৰহাটৰ কমাৰবন্ধা পথৰ নিৰ্মীয়মান বহু প্ৰত্যাশিত উৰণীয়া সেতুখনৰ আজি শুভ উদ্বোধন হ'ল। ৭৮.২৭ কোটি টকাৰে নিৰ্মাণ কৰা 2 লেনযুক্ত এই উৰণ সেতুখনে দক্ষিণে মিছন হস্পিটেল গেটৰ পৰা পূৰ্বোত্তৰ আমাৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সমীপৰ পৰা উত্তৰে আৰু দক্ষিণে মিছন হস্পিটেলৰ গেটৰ সন্মুখলৈকে ব্যাপি থাকিব আৰু এই উৰণ সেতুখনে যোৰহাটৰ যান বাহনৰ সমস্যা বহু পৰিমাণে হ্ৰাস কৰিব। যোৰহাটত আমাৰ চৰকাৰৰ দিনত উদ্বোধন হোৱা এইখন দ্বিতীয়খন উৰণীয়া সেতু। আজি প্ৰথম উৰণীয়া সেতুখনে যোৰহাটৰ যান বাহনৰ জঁট কিমান হ্ৰাস কৰিছে তাক আপোনালোকে প্ৰত্যক্ষ কৰিছে। এই দ্বিতীয়খন উৰণ সেতুৱেও যোৰহাটৰ যান বাহনৰ জঁট বহু পৰিমাণে হ্ৰাস কৰিব। ইয়াৰ লগতে চিনামৰা ৰেলৱে ক্ৰচিঙৰ ওপৰত আৰু ভোগদৈ নদীৰ আমি আৰু 2খন উৰণীয়া সেতু নিৰ্মাণ কৰা কামত আগবাঢ়ি গৈছো। মই বিশ্বাস কৰো যে 2026 চনৰ প্ৰথম ভাগতেই এই 2খন উৰণীয়া সেতু আমি উদ্বোধন কৰিব পাৰিম যদি সকলো ঠিকে থাকে। না সাংবাদিক না মন্ত্ৰী অফিচাৰৰ ওপৰত ইমান আলোচনা কৰিব নালাগে। সকলো অফিচাৰ একে, সকলোৱে ভাল কাম কৰি থাকিব আৰু ভাল কাম অসমত হৈ থাকিব। মুখ্যমন্ত্ৰী আসনৰ পৰা কোনোবা এগৰাকী ইয়ৰ কথাটো আলোচনা কৰাটো ঠিক নহয়। কিবা থাকিলে कल इसरो का वैज्ञानिकगण गुवाहाटी आए थे, जो आसाम के लिए हम लोग एक सैटेलाइट का बात कर रहा हूँ। इसका डिस्कशन हुए, काफी कुछ आगे बढ़ा है। मेरा लगता है कि यही साल में हम लोग MOU भी करने का, इसी साल का अंत तक हमारा MOU हो जाएगा। उसमें पूरा पहले हमको खबर मिल जाएगा। कोई अगर कुछ ट्रक्स या कुछ व्यक्ति बांग्लादेश से आते हैं उनको भी हमारा कंट्रोल रूम में हम लोग पकड़ पाएगा। फ्लड का बारे में आगे खबर निकल जाएगा। जैसे लोगों का होता है कि फसल बीमा योजना होते हैं, अगर बाढ़ होता है कौन सा जगह में बाढ़ हुआ, कौन सा क्रॉप का क्षति हुआ, सैटेलाइट से ही तुरंत मिल जाएगा। कोई ऑफिसर को इंस्पेक्शन के लिए जाने का जरूरत नहीं होगा। हाँ, मतलब हमको पहले खबर मिल जाएगा, फिर बाकी जो करना है अलग बात है, लेकिन सैटेलाइट का काम है खबर देना। फिर कोई जगह में रास्ता बना है, लेकिन सचमुच रास्ता बना है कि नहीं बना है गुवाहाटी से बैठ के ही हम देख पाएगा। कोई जगह में एम्बैंकमेंट बना है, उसी हिसाब से बना है कि नहीं बना है, सैटेलाइट से ही हमें सर्टिफिकेट मिल जाएगा। रिपोर्टर लाइव।